বাংলাদেশৰ হাতত গতাই দিব নেকি? এক দীৰ্ঘদিনীয়া জল্পনা কল্পনা এই সমগ্ৰ বিষয়টোক লৈ অব্যাহত আছে। বাংলাদেশৰ চৰকাৰে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যে ভাৰতে শেখ হাছিনাক তেওঁলোকৰ হাতত গতাই দিব লাগে। তাৰ মাজতে শেহতীয়াকৈ নিজৰ দেশলৈ উভতি যোৱাৰ এক ইচ্ছাও প্ৰকাশ কৰিছে শেখ হাছিনাই। আৰু পুনৰ এই বিষয়টো চৰ্চালৈ আহিছে আৰু এই বিষয়টোত ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে নিজৰ স্থিতিও প্ৰকাশ কৰিছে। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা এটা বিষয় যে বাংলাদেশৰ পৰা এক উত্তেজনাময় পৰিস্থিতিত পলায়ন কৰি ভাৰতৰ আশ্ৰয়ত দীৰ্ঘদিনে থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক এতিয়া ভাৰতে গতাই দিব নেকি বাংলাদেশক? আৰু এই ক্ষেত্ৰত হাছিনাৰ প্ৰত্যৰ্পণৰ অনুৰোধ পৰীক্ষা কৰি থকা হৈছে বুলি ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে এক বিবৃতি প্ৰকাশ কৰিছে। আৰু আমি যদি পুৰণি যি ঘটনাক্ৰম আছিলে তালৈ যাওঁ যে 2024 চনৰ আগষ্ট মাহত বাংলাদেশত যি ছাত্ৰ আন্দোলন হৈছিল, অতি ভয়ংকৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু সেই ভয়ংকৰ আন্দোলনৰ সময়ত যি প্ৰতিবাদী ছাত্ৰসকলে ধ্বংসলীলা চলাইছিল এক প্ৰকাৰ বাংলাদেশত, আৰু সেই আন্দোলনৰ সময়ত অতি গোপনে শেখ হাছিনাই ভাৰতলৈ পলায়ন কৰিছিল। আৰু তেতিয়াৰ পৰাই এতিয়া ভাৰতৰ আশ্ৰয়ত আছে শেখ হাছিনা। আৰু বিভিন্ন সময়ত তেতিয়াৰ যি মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰ আছিল, সেই মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰেও ভাৰত চৰকাৰক আহ্বান জনাইছিল যে শেখ হাছিনাক বাংলাদেশলৈ উভতাই পঠাব লাগে, প্ৰত্যৰ্পণ কৰিব লাগে। আৰু তাৰপিছত যি তাৰিক ৰহমানৰ চৰকাৰ হ'ল, সেই তাৰিক ৰহমানৰ চৰকাৰেও বিভিন্ন সময়ত সেই দাবীকে উত্থাপন কৰি আহিছে যে ভাৰতে শেখ হাছিনাক গতাই দিব লাগে। আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে নিজৰ স্থিতি স্পষ্ট কৰি দিছে যে প্ৰতিষ্ঠিত যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া অনুসৰিয়েই শেখ হাছিনাক প্ৰত্যৰ্পণৰ অনুৰোধ পৰীক্ষা কৰি থকা হৈছে। আৰু এই ক্ষেত্ৰত যি ভাৰত চৰকাৰৰ ব্যৱস্থা আছে, প্ৰক্ৰিয়া আছে, সেই অনুসৰিয়েই ভাৰত চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিব আৰু সময় আহিলে এই সম্পৰ্কে সকলো কথা জনাই দিয়া হ'ব বাংলাদেশক। আৰু ভাৰতীয় হাই কমিশ্যনাৰ দীনেশ ত্ৰিবেদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ মাজত শেহতীয়াকৈ এখন বৈঠক অনুষ্ঠিত হৈছিল। আৰু সেই বৈঠকত বাংলাদেশে শেখ হাছিনাক পুনৰ ঘূৰাই পঠিওৱাৰ বাবে এক অনুৰোধ কৰিছিল। আৰু সেই অনুৰোধ পুনৰীক্ষণ কৰি থকা বুলি তাৰ এদিন পিছতে এতিয়া ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে সেই কথা ঘোষণা কৰিছে। আৰু সংবাদমেলত ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ যি ৰন্ধীৰ জয়ছোৱাল আছে, তেওঁ কয় যে ভাৰতীয় পক্ষৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰক্ৰিয়া অনুসৰি এই বিষয়টো পৰীক্ষা কৰি থকা হৈছে। আৰু ইতিমধ্যে এই কথা PTIকে ধৰি বিভিন্ন সংবাদ সংস্থাত এই কথা প্ৰকাশ পাইছে। আৰু তেওঁ লগতে যিগৰাকী বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ আছে, তেওঁ লগতে কৈছে যে আমি স্পষ্টকৈ কৈছোঁ যে ভাৰতীয় পক্ষৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰক্ৰিয়া অনুসৰি এই বিষয়টো পৰীক্ষা কৰি থকা হৈছে। আৰু যেতিয়া এই সন্দৰ্ভত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেয়া বাংলাদেশক ভাৰত চৰকাৰে অৱগত কৰা হ'ব। আৰু সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে। এতিয়া যদি চাওঁ যে 2024 চনৰ যি ছাত্ৰৰ আন্দোলন হৈছিল বাংলাদেশত, সেই ছাত্ৰ আন্দোলনৰ সময়ত ঢাকাৰ পৰা অতি গোপনে পলায়ন কৰিবলৈ বাধ্য হৈছিল সেই সময়ৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই। আৰু তাৰ পিছত কিন্তু শেখ হাছিনাৰ বিৰুদ্ধে বাংলাদেশত গোচৰ চলি থাকিল। আৰু তেওঁ সেই ছাত্ৰ আন্দোলনৰ সময়ত যি দমনমূলক নীতি চলাইছিল, সেই দমনমূলক নীতি চলোৱাৰ অভিযোগত তেওঁক অভিযুক্ত কৰা হ'ল। আৰু মানৱতা বিৰোধী অপৰাধত জগৰীয়া কৰা হ'ল শেখ হাছিনাক বাংলাদেশক। আৰু সেইবাবেই এতিয়া শেখ হাছিনাক বাংলাদেশৰ চৰকাৰে প্ৰত্যৰ্পণ কৰাটো বিচাৰিছে। আৰু 2025 চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ট্ৰিবিউনেলে মানৱতা বিৰোধী অপৰাধত দোষী সাব্যস্ত কৰি শেখ হাছিনাক মৃত্যুদণ্ড বিহিছিল। আৰু সেই মৃত্যুদণ্ডৰ এতিয়া যিহেতু শেখ হাছিনা ভাৰতৰ আশ্ৰয়ত আছে, সেইবাবে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰু সেইবাবে শেখ হাছিনাক এতিয়া উভতাই বিচাৰিছে বাংলাদেশে। আৰু দেখা গৈছে যে যি ছাত্ৰ বিদ্ৰোহৰ সময়ত
তীব্ৰ দমনমূলক নীতি চলোৱাৰ লগতে আন্দোলনকাৰীক হত্যাৰ নিৰ্দেশ দিয়াৰ অভিযোগত শেখ হাছিনাৰ লগতে আন কেইবাগৰাকীও তেওঁলোকৰ যি সহযোগী আছিল হাছিনাৰ তেওঁলোককো দোষী সাব্যস্ত কৰা হৈছিল আৰু ন্যায়াধীশ মহম্মদ গোলাম মাৰ্তুজা মজুমদাৰৰ নেতৃত্বত গঠিত তিনিজনীয়া ট্ৰিবিউনেলখনে এই একেটা অভিযোগতে হাছিনাৰ দুই সহযোগী প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান আৰু প্ৰাক্তন আৰক্ষী প্ৰধান চৌধুৰী আব্দুল্লাহ আল মামুনৰ বিৰুদ্ধে এতিয়া তেওঁলোককো দোষী সাব্যস্ত কৰি ৰায় প্ৰদান কৰিছিল আৰু আদালতে এই কথা কৈছিল যে প্ৰতিবাদকাৰীসকলক হত্যা কৰাৰ উদ্দেশ্যে অত্যাচাৰ চলাবলৈ এই তিনিজন অভিযুক্তই পৰস্পৰৰ সৈতে মিলি কাম কৰিছিল আৰু অৱশ্যে এই যিগৰাকী আৰক্ষী সঞ্চালক প্ৰধান আছিল তেওঁ ট্ৰিবিউনেল আৰু দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল আৰু সেইবাবে তেওঁক ক্ষমা দান কৰা হৈছিল কিন্তু তাৰ বিপৰীতে গৃহমন্ত্ৰী তদানীন্তন গৃহমন্ত্ৰীগৰাকী আৰু শেখ হাছিনাৰ বিৰুদ্ধে কিন্তু যি ৰায় আছিল সেই ৰায় বাহাল আছে বৰ্তমানো আৰু এতিয়া এই যে বাংলাদেশে বাৰে বাৰে শেখ হাছিনাৰ প্ৰত্যাৰ্পণ দাবী কৰি আহিছে তাৰ ক্ষেত্ৰত এতিয়া ভাৰত চৰকাৰেও এক বিবৃতিত তেওঁলোকে কৈছে যে ভাৰত চৰকাৰৰ যিসমূহ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে শেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে আৰু যদি এই ক্ষেত্ৰত কোনো সিদ্ধান্ত হয় তেতিয়াহ'লে ততালিকে বাংলাদেশ চৰকাৰক এই কথা জনোৱা হ'ব তাৰ বিপৰীতে কিন্তু এই যি সংবাদমেল বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰগৰাকীয়ে সম্বোধন কৰিছিল তাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানক দুটা সুকীয়া প্ৰস্তাৱ দি তেওঁক ভাৰতলৈ আমন্ত্ৰণ জনোৱাহে হৈছে যে এটা দ্বিপাক্ষিক ভ্ৰমণৰ বাবে তাৰিক ৰহমানক ভাৰতলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা তাৰ উপৰি আৰু সেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্স সন্মিলনলৈও এই তাৰিক ৰহমানক ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ তৰফৰ পৰা এতিয়া আমন্ত্ৰণ জনোৱা হৈছে এই বিষয়টো একফালে হাছিনাক ভাৰতে নিজৰ আশ্ৰয়ত ৰাখিছে তাৰ সমান্তৰালকৈ হাছিনা বিৰোধী যি চৰকাৰ সেই চৰকাৰৰ সৈতেও ভাৰত চৰকাৰে এক কূটনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা চলাই আছে আৰু সেই চেষ্টা এতিয়া ভাৰত চৰকাৰৰ এই আমন্ত্ৰণ কিদৰে ৰক্ষা কৰে তাৰিক ৰহমানে সেয়াও পৰৱৰ্তী দিনত স্পষ্ট হ'ব ইতিমধ্যে যিগৰাকী বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত আছিল তেওঁৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকী আলোচনাত মিলিত হৈছে আৰু সেই আলোচনাত এটা প্ৰধান দাবী তেওঁ উত্থাপন কৰিছে যে শেখ হাছিনাক বাংলাদেশলৈ উভতাই পঠিয়াব লাগে প্ৰত্যৰ্পণ কৰিব লাগে আৰু তাৰ ঠিক এদিন পিছতেই এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিছে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে এই কথা স্পষ্ট কৰি দিছে যে ভাৰতৰ যি প্ৰচলিত ব্যৱস্থা আছে সেই ব্যৱস্থা অনুসৰি শেখ হাছিনাক বাংলাদেশলৈ প্ৰত্যৰ্পণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে সেই প্ৰক্ৰিয়াৰ অধীনত ইয়াৰ পৰীক্ষা নিৰীক্ষা চলি আছে আৰু সেই প্ৰত্যৰ্পণ হওক কি নহওক তাৰ পৰিৱৰ্তে কিন্তু এক দ্বিপাক্ষিক ভাৰত ভ্ৰমণৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনোৱা হৈছে সমান্তৰালকৈ সেপ্টেম্বৰ মাহত যি ব্ৰিক্স সন্মিলন অনুষ্ঠিত হ'ব নতুন দিল্লীত তালৈও বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনোৱা হৈছে এক কৌশলপূৰ্ণ এক কূটনৈতিক নীতি ভাৰত চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে আৰু এই ক্ষেত্ৰত এতিয়া বাংলাদেশৰ কেনে সঁহাৰি হয় পূৰ্বৰে পৰা বাংলাদেশৰ সম্পৰ্ক ভাৰতৰ লগত যথেষ্ট ভালেই আছিল ভাৰতৰ অন্যতম এখন বন্ধু প্ৰতিবেশী ৰাষ্ট্ৰই আছিল বাংলাদেশ কিন্তু বিগত সময়ছোৱাত হোৱা এই যি ছাত্ৰ আন্দোলন আছিল তাৰ পিছৰ পৰা দেখা গৈছে যে বাংলাদেশত ভাৰত বিৰোধী এক উন্মাদনাৰ সৃষ্টি কৰাৰ প্ৰয়াস বিভিন্ন পক্ষৰ পৰা চলি আছে আৰু ভাৰত বিৰোধী কাৰ্যকলাপ তাত বিভিন্ন নেতাৰ মুখত প্ৰাক্তন সেনাৰ মুখত ভাৰত বিৰোধী মন্তব্য সততে এতিয়া শুনিবলৈ পোৱা গৈছে আৰু এই ভাৰতৰ লগত যি বাংলাদেশৰ সম্পৰ্ক সেয়া যথেষ্ট এক দূৰত্ব বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু হাছিনাক ভাৰতত আশ্ৰয় দিয়াৰ পিছতে এই যি হাছিনা বিৰোধী এতিয়া নৱগঠিত তাৰিক ৰহমানৰ চৰকাৰ সেই চৰকাৰেও কিন্তু যথেষ্ট এটা দূৰত্ব বজাই ৰখা বিগত সময়ত পৰিলক্ষিত হৈছিল কিন্তু শেহতীয়াকৈ যেন বাংলাদেশ চৰকাৰেও ভাৰতৰ সৈতে যি যোগাযোগ সেই যোগাযোগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁলোকে এক আগ্ৰহ প্ৰকাশ কৰিছে আৰু যিহেতু বহু ক্ষেত্ৰত বাংলাদেশ ভাৰতৰ ওপৰত নিৰ্ভৰশীল ভাৰতৰ পৰা সামগ্ৰী নগ'লে বাংলাদেশৰ চলিবলৈকে টান তেনে ক্ষেত্ৰত ভাৰতৰ বিৰুদ্ধে চৰকাৰীভাৱে তেনেধৰণৰ ভাৰত বিৰোধী পদক্ষেপ লৈ তেওঁলোকে কিমান দিনলৈ
দিনলৈ চলিব পাৰিব সেয়া সৰ্বজন বিদিত এতিয়া তেনে ক্ষেত্ৰত এতিয়া ভাৰতে যেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনাইছে তেওঁ সেই প্ৰস্তাৱ কেনেদৰে গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব আৰু তাৰ পূৰ্বে হাছিনাৰ প্ৰত্যাপনৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব ইতিমধ্যে হাছিনাই সংবাদমেল যোগে নিজৰ দেশলৈ উভতি যোৱাৰ একটা ইচ্ছা প্ৰকাশ কৰিছে সেইটো কিন্তু তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে এই সমগ্ৰ বিষয়টোক লৈ এতিয়া ভাৰত চৰকাৰে এক যথেষ্ট এই বিষয়টোক লৈ কৌশলপূৰ্ণভাৱে আগবাঢ়িব লাগিব যেহেতু বাংলাদেশ ভাৰতৰ এক অন্যতম প্ৰতিবেশী বন্ধুৰাষ্ট্ৰ আছিল আৰু বাংলাদেশৰ সৈতে পূৰ্বৰ সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত এটা কথা স্পষ্ট যে বাংলাদেশলৈ শেখ হাছিনাক উভতাই পঠিওৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যে কোনো ধৰণৰ বিৰোধিতাও কৰা নাই আৰু কোনো ধৰণৰ সমৰ্থনো কৰা নাই সমগ্ৰ যি চৰকাৰৰ ব্যৱস্থা আছে সেই ব্যৱস্থা অনুসৰি এই কাম আগবঢ়াই নিব বুলি স্পষ্ট কৰি দিছে আৰু যদি শেখ হাছিনাক প্ৰত্যৰ্পণৰ কোনো সিদ্ধান্ত হয় সেয়া ততাতৈয়াকৈ বাংলাদেশক জনাই দিয়া হ'ব বুলিও এই কথা স্পষ্ট কৰি দিছে ইয়াৰ পৰৱৰ্তী সময়ত এতিয়া দুয়োখন দেশে এই বিষয়টোক লৈ কেনেদৰে নিজৰ কূটনীতি আগবঢ়াই নিয়ে তাৰ ওপৰত কিন্তু সকলোৱে নজৰ ৰাখিছে এই মুহূৰ্তত মই মৃদু পৱনে বিদায় লৈছোঁ ধন্যবাদ জনাইছোঁ